অসমীয়া ৰান্ধনি ঘৰলৈ স্বাগতম। আজি ভাত কিহেৰে খাব লৈছোঁ জানে? আজি একদম চিম্পুল থালি আৰু দেখাবলৈ লৈছোঁ আজি মোৰ থালিখন। আৰু সেইটো হ'ল আজি টেঙামৰা পাতেৰে বইল দাইল আৰু তাত একোৱে দিয়া নাই, নিমখ হালধি আৰু টেঙামৰা পাত এমুঠি কাটি দিলোঁ আৰু এইফালে আলু পিটিকা, এইফালে ৰাতিপুৱা বনাইছিলোঁ বাদামৰ চাটনি ধোচাৰ লগত খাবৰ কাৰণে, গতিকে তাৰো অকণ অকণ ভাতৰ দৰে দি দিছোঁ আৰু জলকীয়া এটা। গতিকে দেখাব লৈছোঁ আজি এইখিনি টেঙামৰা পাত পালোঁ আজি বৰ এমুঠা, কিন্তু গুটি এয়া সৰু সৰু গুটি হৈছিলেহে, কিন্তু গুটিখিনি একো কামত নাহিব, তথাপিতো দাইলত দি দিব পৰা যায়। গতিকে আজি একদমেই চিম্পুল থালি খাবলৈ লৈছোঁ, কিন্তু চিম্পুল থালি হ'লেও তেল নিদিয়াকৈ কেতিয়াবা এসাঁজ খায়ো ভাল লাগে। কালিও খাইছিলোঁ ৰাতি বাৰু। তাৰপিছত বহুত দেৰি হৈছে আজি ভাত খোৱা, গতিকে আপোনালোকক দেখাবলৈ মন গ'ল মোৰ টেঙামৰা পাতখিনি। আপোনালোকে এনেকৈ থৈ দিয়েনে? মই এতিয়া পলিথিনত ভৰাই থৈ দিম, এইটো এসপ্তাহমান খাম আৰু পটককৈ ইয়াত পাবলৈ নাই আৰু ৰেয়াৰলি কেতিয়াবা পাওঁ, গতিকে এতিয়া ধুই পখালি ধুনীয়াকৈ ফ্ৰিজত থৈ দিম আৰু বহুত ধুনীয়াকৈ থাকে টেঙামৰা পাতখিনি, একদম ফ্ৰেছ হৈ থাকে। গতিকে আপোনালোকক দেখালোঁ।